নমস্কাৰ আমাৰ আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোত আলোচনা কৰিবলৈ যোৱা প্ৰশ্নসমূহ মুখ্যতঃ বিএড ডিএলএড এন্ট্ৰেন্স এক্সাম সিটেট আসাম টেট ইউপি টেট আৰু বিভিন্ন শিক্ষক নিযুক্তি পৰীক্ষাত অলৰেডি আহি যোৱা আৰ্হিৰ প্ৰশ্নৰ ওপৰত আধাৰিত গতিকে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট তো আৰম্ভ কৰিছো আজি ভিডিঅ'টো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আজি আমাৰ প্ৰথমটো কোৱেশ্চন হৈছে সৰ্ব শিক্ষা অভিযান এছএছএ ৱাজ লঞ্চড ডিউৰিং হুইচ 5-year প্লেন অৰ্থাৎ সৰ্ব শিক্ষা অভিযান বা এছএছএ কোন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত আৰম্ভ কৰা হৈছিল ইয়াৰ আনসাৰটো হৈ যাব 9th 5-year প্লেন অৰ্থাৎ অপচন নম্বৰ বি এই বিষয়ে অকমান চাই লওঁ আমি সৰ্ব শিক্ষা অভিযান বা এছএছএ ভাৰত চৰকাৰে 2001 চনত নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত আৰম্ভ কৰিছিল এই আঁচনিৰ মূল উদ্দেশ্য আছিল 6 to 14 years বয়সৰ সকলো শিশুক বিনামূলীয়া বাধ্যতামূলক আৰু গুণগত শিক্ষা প্ৰদান কৰা বিদ্যালয়ৰ বাহিৰত থকা শিশুসকলক বিদ্যালয়লৈ আনিব পৰা বিদ্যালয় ত্যাগৰ হ্ৰাস কমোৱা আৰু শিক্ষাৰ ক্ষেত্ৰত সমতা প্ৰতিষ্ঠা কৰাটো এই আঁচনিৰ প্ৰধান লক্ষ্য আছিল এছএছএ ভাৰতত সাৰ্বজনীন প্ৰাথমিক শিক্ষা বিস্তাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নেক্সট কোৱেশ্চনটো হৈছে SSA aim to bridge educational gaps related to which of the following that is gender social category region and all of this ইয়াৰ আনসাৰটো হৈ যাব all of this অৰ্থাৎ কি কৈছে ইয়াতে এছএছএ কেৱল বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰাই নহয় শিক্ষাৰ ক্ষেত্ৰত থকা সকলো ধৰণৰ বৈষম্য দূৰ কৰাৰ লক্ষ্য লৈছিল ইয়াত লিংগভিত্তিক বৈষম্য ছাত্ৰ ছাত্ৰীৰ মাজত সামাজিক বৈষম্য লাইক এছচি এছটি ওবিচি সংখ্যালঘু গোট আদি আৰু আঞ্চলিক বৈষম্য লাইক গ্ৰাম্য আৰু দুৰ্গম অঞ্চল আদি সকলোবিলাক অন্তৰ্ভুক্ত আছিল এই আঁচনিখনে সমাজৰ সকলো শিশুক সমান শিক্ষাৰ সুযোগ প্ৰদানৰ ওপৰত গুৰুত্ব দিছিল নেক্সট কোৱেশ্চনটো হৈছে which component of SSA focused on children with disabilities অৰ্থাৎ ইয়াতে কি কৈছে এছএছএৰ কোন উপাদানে বিশেষভাৱে প্ৰতিবন্ধী শিশুসকলৰ ওপৰত গুৰুত্ব দিছিল ইয়াৰ আনসাৰটো হৈ যাব both A and C অৰ্থাৎ এত কি কৈছে IED and চিত কৈছে ইনক্লুসিভ এডুকেশন অৰ্থাৎ ইয়াতে কৈছে এছএছএৰ অন্তৰ্গত ইনক্লুসিভ এডুকেশন আৰু IED that is integrated education for disabled children এই দুইটা কাৰ্যসূচীৰ জৰিয়তে বিশেষ প্ৰয়োজন সম্পন্ন বা প্ৰতিবন্ধী শিশুসকলক সাধাৰণ বিদ্যালয়ত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছিল ইয়াৰ লক্ষ্য আছিল এই শিশুসকলক সমাজৰ মূল সোঁতৰ পৰা আঁতৰাই নাৰাখি অন্য শিশুৰ সৈতে একেলগে শিক্ষা গ্ৰহণৰ সুযোগ প্ৰদান কৰা আৰু এই ব্যৱস্থাই শিক্ষাৰ ক্ষেত্ৰত সমতা আৰু অন্তৰ্ভুক্তিকৰণক শক্তিশালী কৰে নেক্সট কোৱেশ্চনটো হৈছে RMSA sought universal access to secondary education by which year ইয়াতে কৈছে RMSA কেতিয়ালৈকে মাধ্যমিক শিক্ষাৰ সাৰ্বজনীন প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ লক্ষ্য ৰাখিছিল ইয়াৰ আনসাৰটো হৈ যাব 2020 অৰ্থাৎ অপচন নম্বৰ বি ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান বা RMSA 2009 চনৰ পৰা আৰম্ভ হৈছিল ইয়াৰ মূল লক্ষ্যই আছিল 2020 চনৰ ভিতৰত সকলো শিশুৰ বাবে মাধ্যমিক শিক্ষাৰ সুযোগ উপলব্ধ কৰা আৰু বিশেষকৈ গ্ৰাম্য অঞ্চল পিছপৰা এলেকা আৰু বঞ্চিত গোটৰ শিক্ষাৰ্থীসকলৰ বাবে বিদ্যালয়ৰ সুবিধা বৃদ্ধি কৰা হৈছিল যাতে মাধ্যমিক শিক্ষাৰ সাৰ্বজনীনকৰণ সম্ভৱ হয় নেক্সট কোৱেশ্চনটো হৈছে RMSA focused on improving quality through which of the following কি কৈছে ইয়াতে RMSA গুণগত মান উন্নয়নৰ বাবে কি কি সুবিধাৰ ওপৰত গুৰুত্ব দিছিল ইয়াৰ আনসাৰটো হৈ যাব all of this অৰ্থাৎ কি কৈছে ইয়াতে সায়েন্স ল্যাবৰেটৰিজ লাইব্ৰেৰীজ ICT ফেচিলিটিজ RMSA বিদ্যালয়সমূহত এই বিজ্ঞানাগাৰ পুথিভঁৰাল কম্পিউটাৰ আৰু ICTৰ সুবিধা লগতে পৰ্যাপ্ত কক্ষ শৌচালয় আৰু প্ৰশিক্ষিত শিক্ষক প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ইয়াৰ উদ্দেশ্য আছিল মাধ্যমিক শিক্ষাৰ গুণগত মান বৃদ্ধি কৰি শিক্ষাৰ্থীসকলক আধুনিক শিক্ষাৰ সৈতে সংযুক্ত কৰা নেক্সট কোৱেশ্চনটো হৈছে which scheme integrated SSA RMSA and teacher education অৰ্থাৎ SSA RMSA আৰু টিচাৰ এডুকেশ্যন কোন আঁচনিত একত্ৰিত কৰা হৈছিল ইয়াৰ আনসাৰটো হৈ যাব সমগ্ৰ শিক্ষা অৰ্থাৎ কি কৈছে ইয়াতে 2018 চনত সমগ্ৰ শিক্ষা আঁচনি আৰম্ভ কৰি SSA RMSA আৰু টিচাৰ এডুকেশ্যনৰ দৰে তিনিটা গুৰুত্বপূৰ্ণ আঁচনিক একত্ৰিত কৰা হয় ইয়াৰ ফলত বিদ্যালয় শিক্ষাৰ সকলো স্তৰ লাইক প্ৰাথমিক উচ্চ প্ৰাথমিক আৰু মাধ্যমিক একে ব্যৱস্থাৰ অধীনলৈ আহে এই সমন্বিত পদ্ধতিয়ে শিক্ষাৰ পৰিকল্পনা আৰু ৰূপায়ণ অধিক ফলপ্ৰসূ কৰি তোলে নেক্সট কোৱেশ্চনটো হৈছে সমগ্ৰ শিক্ষা was launched in which year সমগ্ৰ শিক্ষা কেতিয়া আৰম্ভ কৰা হৈছিল ইয়াৰ আনসাৰটো হৈ যাব 2018 এই মাত্ৰ কৈ আহিলো সমগ্ৰ শিক্ষা 2018-19 শিক্ষাবৰ্ষত আৰম্ভ কৰা হৈছিল এই আঁচনিৰ লক্ষ্য আছিল বিদ্যালয় শিক্ষাৰ সকলো স্তৰত সমতা গুণগত মান আৰু অন্তৰ্ভুক্তিকৰণ নিশ্চিত কৰা NEP 2020 বহু উদ্দেশ্য এই আঁচনিৰ মাধ্যমে আগবঢ়োৱা হৈছে নেক্সট কোৱেশ্চনটো হৈছে সমগ্ৰ শিক্ষা covered education from অৰ্থাৎ কি কৈছে ইয়াতে সমগ্ৰ শিক্ষাই কোন স্তৰৰ শিক্ষাক সামৰি লয় ইয়াৰ আনসাৰটো হৈ যাব
প্ৰি প্ৰাইমাৰী টু ক্লাছ 12 অৰ্থাৎ এই মাত্ৰ কৈ আহিলো আমি সমগ্ৰ শিক্ষা হৈছে এক সমন্বিত বিদ্যালয় শিক্ষা আঁচনি যিয়ে প্ৰাথমিক শিক্ষাৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো স্তৰ সামৰি লয় ইয়াৰ জৰিয়তে শিশুৰ শৈশৱৰ পৰা উচ্চ মাধ্যমিক স্তৰলৈ শিক্ষাৰ এক অবিচ্ছিন্ন ধাৰা গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে which scheme supports residential schooling for girls কি কৈছে ছোৱালীৰ আৱাসিক বিদ্যালয়ৰ বাবে কোন আঁচনি বিখ্যাত ইয়াৰ আনসাৰটো হৈ যাব কেজিবিভি অৰ্থাৎ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এই আঁচনি 2006 চনত আৰম্ভ কৰা হৈছিল ইয়াৰ অধীনত পিছপৰা অঞ্চলৰ এছচি এছটি ওবিচি সংখ্যালঘু আৰু দৰিদ্ৰ পৰিয়ালত ছোৱালীবিলাকৰ বাবে আৱাসিক বিদ্যালয় স্থাপন কৰা হয় এই আঁচনিয়ে ছোৱালীৰ বিদ্যালয়ত নামভৰ্তি আৰু স্থায়িত্ব বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে নেক্সট কোৱেশ্চনটো হৈছে এছএছএ মেইনলি এমফেচাইজড এছএছএ মূলত কোন স্তৰৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ইয়াৰ আনসাৰটো হৈ যাব এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ এছএছএৰ মূল লক্ষ্য আছিল প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে সকলো শিশুক গুণগত শিক্ষা প্ৰদান কৰা বিদ্যালয় নিৰ্মাণ শিক্ষক নিযুক্তি বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰু শিক্ষাৰ মান উন্নয়ন এছএছএৰ গুৰুত্বপূৰ্ণ অংশ আছিল নেক্সট কোৱেশ্চনটো হৈছে আৰএমএছএ মেইনলি এমফেচাইজড আৰএমএছএ মূলত কোন স্তৰৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ইয়াৰ আনসাৰটো হৈ যাব ছেকেণ্ডাৰী এডুকেশ্যন অৰ্থাৎ আৰএমএছএৰ মূল লক্ষ্য আছিল মাধ্যমিক শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে গুণগত মাধ্যমিক শিক্ষা নিশ্চিত কৰা ইয়াৰ জৰিয়তে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰা শিক্ষক প্ৰশিক্ষণ বৃদ্ধি কৰা আৰু বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে দ্য ফুল ফৰ্ম অফ IEDSS ইজ IEDSSৰ সম্পূৰ্ণ নাম কি ইয়াৰ আনসাৰটো হৈ যাব ইনক্লুচিভ এডুকেশ্যন অফ ডিচেবলড এট সেকেন্ডাৰী ষ্টেজ অৰ্থাৎ IEDSS হৈছে বিশেষভাৱে প্ৰতিবন্ধী শিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা এক শিক্ষা কাৰ্যসূচী ইয়াৰ উদ্দেশ্য হৈছে মাধ্যমিক স্তৰত প্ৰতিবন্ধী শিশুসকলক শিক্ষাৰ সমান সুযোগ প্ৰদান কৰা আৰু তেওঁলোকক সাধাৰণ বিদ্যালয়ৰ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা নেক্সট কোৱেশ্চনটো হৈছে which educational program targeted out of school children বিদ্যালয়ৰ বাহিৰত থকা শিশুসকলৰ বাবে কোন শিক্ষা কাৰ্যসূচীয়ে বিশেষভাৱে লক্ষ্যভিত্তিক আছিল ইয়াৰ আনসাৰটো হৈ যাব এছএছএ অৰ্থাৎ এছএছএ বিদ্যালয়ৰ বাহিৰত থকা বিশেষকৈ শিশু শ্ৰমত জড়িত দুৰ্গম অঞ্চলৰ বা আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ শিশুসকলক বিদ্যালয়লৈ ঘূৰাই আনিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল এই আঁচনিয়ে ইউনিভাৰ্চেল এনৰলমেণ্ট নিশ্চিত কৰাত সহায় কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে The concept of neighborhood school is associated with neighborhood school ধাৰণাটো কিহৰ সৈতে জড়িত ইয়াৰ আনসাৰটো হৈ যাব RTE Act অৰ্থাৎ ৰাইট টু এডুকেশ্যন এক্ট বা RTE Act অনুসৰি প্ৰতিজন শিশুৰ বাসস্থানৰ ওচৰত বিদ্যালয় উপলব্ধ হ'ব লাগিব এক নেইবাৰহুড স্কুল ধাৰণা বুলি কোৱা হয় ইয়াৰ ফলত শিশুসকলে দূৰলৈ নোযোৱাকৈ শিক্ষা লাভ কৰিব পাৰে আৰু বিদ্যালয়ত ত্যাগৰ হাৰটো কমে নেক্সট কোৱেশ্চনটো হৈছে which constitutional provision guarantees educational opportunities to weaker sections দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ সুযোগ নিশ্চিত কৰা সাংবিধানিক ব্যৱস্থা কোনটো ইয়াৰ আনসাৰটো হৈ যাব both option A and C অৰ্থাৎ আৰ্টিকল 46 and আৰ্টিকল 21A কি কৈছে ইয়াতে আৰ্টিকল 21A 6 পৰা 14 বছৰ শিশুৰ বাবে শিক্ষাৰ অধিকাৰ নিশ্চিত কৰে আনহাতে আৰ্টিকল 46A SC ST আৰু অন্যান্য দুৰ্বল শ্ৰেণীৰ শিক্ষাগত স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে ৰাজ্যক বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে সেয়ে দুইটা অনুচ্ছেদেই শিক্ষাৰ সুযোগ নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ নেক্সট কোৱেশ্চনটো হৈছে which article of the constitution promotes the educational and economic interests of weaker sections especially SCs and STs অৰ্থাৎ SC আৰু ST শিক্ষাগত আৰু আৰ্থিক স্বাৰ্থ উন্নয়নৰ বাবে কোন অনুচ্ছেদে নিৰ্দেশ দিয়ে ইয়াৰ আনসাৰটো হৈ যাব আৰ্টিকল 46 অৰ্থাৎ ভাৰতীয় সংবিধানৰ আৰ্টিকল 46 এ ৰাজ্যক নিৰ্দেশ দিয়ে যাতে সমাজৰ দুৰ্বল শ্ৰেণী বিশেষকৈ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ শিক্ষাগত আৰু আৰ্থিক স্বাৰ্থ উন্নীত কৰা হয় এই অনুচ্ছেদৰ উদ্দেশ্য হৈছে সমাজৰ পিছপৰা গোটসমূহক শিক্ষাৰ জৰিয়তে শক্তিশালী কৰি সামাজিক ন্যায় আৰু সমতা প্ৰতিষ্ঠা কৰা বৃত্তি সংৰক্ষণ আৰু বিশেষ শিক্ষামূলক আঁচনিসমূহ এই অনুচ্ছেদৰ নীতিসমূহৰ আধাৰত গঢ় লৈ উঠিছে Next question to hoise the Right to Education Act is primarily related to which of the following অর্থাৎ Right to Education বা RTE Act মূলত কোন স্তৰৰ শিক্ষাৰ সৈতে জড়িত ইয়াৰ আনসাৰটো হৈ যাব এলিমেন্টাৰী এডুকেশ্যন অৰ্থাৎ RTE Act 2009 এ 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা নিশ্চিত কৰে এই বয়সসীমা
সাধাৰণতে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে বিস্তৃত। সেয়েহে RT এক্ট মূলতঃ এলিমেণ্টাৰী এডুকেশ্যন বা প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষাৰ সৈতে জড়িত। এই আইনখনে শিক্ষাক মৌলিক অধিকাৰৰ মৰ্যাদা প্ৰদান কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ RTE the responsibility for providing free and compulsory education lies with RTE অনুসৰি বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ দায়িত্ব কাৰ? ইয়াৰ এনচাৰটো হৈ যাব গভৰ্ণমেণ্ট এণ্ড লোকেল অথৰিটিজ। অৰ্থাৎ RTE এক্ট অনুসৰি প্ৰতিজন শিশুক বিদ্যালয়ত নামভৰ্তি কৰোৱা, প্ৰয়োজনীয় আন্তঃগাঁথনি, শিক্ষক আৰু শিক্ষাৰ সুবিধা প্ৰদান কৰাটো চৰকাৰ আৰু স্থানীয় কৰ্তৃপক্ষৰ দায়িত্ব। অভিভাৱকৰ ওপৰত এই দায়িত্ব ন্যস্ত কৰা হোৱা নাই। ইয়াৰ লক্ষ্য হৈছে কোনো শিশুৱে যাতে আৰ্থিক বা সামাজিক কাৰণত শিক্ষাৰ পৰা বঞ্চিত নহয়। নেক্সট কুৱেশ্যনটো হৈছে which of the following schemes focuses on inclusive education for children with special needs at the elementary level? কি কৈছে বিশেষ প্ৰয়োজন সম্পন্ন শিশুৰ অন্তৰ্ভুক্তিমূলক শিক্ষাৰ বাবে কোন আঁচনি বিশেষভাৱে জড়িত? ইয়াৰ আনচাৰটো হৈ যাব SSA। অৰ্থাৎ SSA ইনক্লুচিভ এডুকেশ্যন কম্পনেণ্টে বিশেষ প্ৰয়োজন সম্পন্ন আৰু প্ৰতিবন্ধী শিশুসকলক সাধাৰণ বিদ্যালয়ৰ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰে। এই আঁচনিৰ অধীনত সহায়ক সামগ্ৰী, বিশেষ শিক্ষক, স্বাস্থ্য পৰীক্ষা আৰু শিক্ষাৰ্থীসকলৰ প্ৰয়োজন অনুসৰি বিশেষ সহায়তা প্ৰদান কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে সকলোৰে বাবে শিক্ষা ধাৰণাক বাস্তৱায়িত কৰা। নেক্সট কুৱেশ্যনটো হৈছে The School Management Committee SMC under RTE is responsible for RTEৰ অধীনত স্কুল মেনেজমেণ্ট কমিটি বা SMCৰ দায়িত্ব কি? ইয়াৰ আনচাৰটো হৈ যাব all of this। অৰ্থাৎ ওপৰৰ আটাইকেইটা কি কি আমি চাই লওঁ। প্ৰথমটো কৈছে মনিটৰিং স্কুল ফাংচনিং, দেন প্ৰিপেয়াৰিং স্কুল ডেভেলপমেণ্ট প্লেনছ, দেন নেক্সটটো হৈছে এনচিউৰিং কমিউনিটি পাৰ্টিচিপেশ্যন। অৰ্থাৎ স্কুল মেনেজমেণ্ট কমিটি বা SMCয়ে বিদ্যালয় পৰিচালনাৰ এক গুৰুত্বপূৰ্ণ সংস্থা। ইয়াৰ কাম হৈছে বিদ্যালয়ৰ দৈনন্দিন কাৰ্যকলাপ পৰ্যবেক্ষণ কৰা, স্কুল ডেভেলপমেণ্ট প্লেন প্ৰস্তুত কৰা, বিদ্যালয়ৰ উন্নয়নৰ বাবে পৰামৰ্শ আগবঢ়োৱা আৰু অভিভাৱক সমাজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰা। RTE এক্টে বিদ্যালয়ৰ গণতান্ত্ৰিক আৰু স্বচ্ছ পৰিচালনাৰ বাবে SMCৰ ব্যৱস্থা কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে which program aim to provide universal access and retention in elementary education? কি কৈছে ইয়াতে প্ৰাথমিক শিক্ষাত সাৰ্বজনীন প্ৰৱেশ আৰু স্থায়িত্ব নিশ্চিত কৰাৰ বাবে কোন আঁচনি আৰম্ভ কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব SSA। অৰ্থাৎ SSAৰ মূল লক্ষ্য আছিল সকলো শিশুক বিদ্যালয়ত নামভৰ্তি কৰোৱা আৰু বিদ্যালয়ত স্থায়ীভাৱে ৰাখি শিক্ষাৰ সম্পূৰ্ণতা নিশ্চিত কৰা। বহু শিশুৱে মাজপথতে বা আধাতে বিদ্যালয় এৰি দিয়াৰ সমস্যাৰ সমাধানৰ বাবে SSA বিনামূলীয়া পাঠ্যপুথি, মধ্যাহ্ন ভোজন, বিদ্যালয় নিৰ্মাণ আৰু শিক্ষক নিযুক্তিৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে The major objectives of RMSA was to achieve RMSAৰ মুখ্য উদ্দেশ্য কি আছিল? ইয়াৰ আনচাৰটো হৈ যাব ইউনিভাৰ্চেল ছেকেণ্ডাৰী এডুকেশ্যন। অৰ্থাৎ RMSAৰ মূল লক্ষ্য আছিল মাধ্যমিক শিক্ষাৰ সাৰ্বজনীনকৰণ। ইয়াৰ অৰ্থ হৈছে সকলো শিক্ষাৰ্থীয়ে মাধ্যমিক স্তৰলৈ শিক্ষা লাভ কৰাৰ সুযোগ পাব লাগে। বিশেষকৈ গ্ৰাম্য অঞ্চল, পিছপৰা এলেকা আৰু সমাজৰ বঞ্চিত গোটৰ শিক্ষাৰ্থীসকলৰ বাবে মাধ্যমিক বিদ্যালয়ৰ সংখ্যা বৃদ্ধি আৰু গুণগত মান উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Which of the following programs was merged into সমগ্ৰ শিক্ষা? সমগ্ৰ শিক্ষাৰ কোন কোন আঁচনি একত্ৰিত কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব all of this। অৰ্থাৎ ওপৰৰ আটাইকেইটা কি কি আছে আমি চাই লওঁ। প্ৰথম অপশ্যনটো হৈছে SSA, দেন RMSA, দেন টিচাৰ এডুকেশ্যন স্কিম। অৰ্থাৎ সমগ্ৰ শিক্ষা আঁচনিয়ে SSA, RMSA আৰু টিচাৰ এডুকেশ্যন স্কিম সমূহক একত্ৰিত কৰিছে। এই সমন্বয়ে বিদ্যালয় শিক্ষাৰ সকলো স্তৰত একেধৰণৰ পৰিকল্পনা, তদাৰক আৰু সম্পদ ব্যৱস্থাপনা নিশ্চিত কৰিছে। ইয়াৰ ফলত শিক্ষাৰ গুণগত মান আৰু কাৰ্যক্ষমতা বৃদ্ধি পাইছে। নেক্সট কুৱেশ্যনটো হৈছে The concept of inclusive education emphasizes inclusive education ধাৰণাটোৱে কি গুৰুত্ব দিয়ে? ইয়াৰ আনচাৰটো হৈ যাব education of all children together। অৰ্থাৎ কি কৈছে ইনক্লুচিভ এডুকেশ্যনৰ মূল নীতি হৈছে সকলো শিশুক সাধাৰণ, প্ৰতিবন্ধী, সামাজিকভাৱে পিছপৰা বা বিশেষ প্ৰয়োজন সম্পন্ন একে বিদ্যালয়ত আৰু একে শ্ৰেণীকোঠাত শিক্ষা প্ৰদান কৰা। এই ব্যৱস্থাই বৈষম্য হ্ৰাস কৰে, সমতা বৃদ্ধি কৰে আৰু শিশুসকলৰ মাজত সহযোগিতা, সহানুভূতি আৰু সামাজিক সম্প্ৰীতি গঢ়ি তোলে। আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে সমগ্ৰ শিক্ষা aims to provide integrated schools education from সমগ্ৰ শিক্ষাৰ লক্ষ্য কোন স্তৰৰ পৰা কোন স্তৰলৈ শিক্ষা প্ৰদান কৰা? ইয়াৰ আনচাৰটো হৈ যাব প্ৰি প্ৰাইমাৰী টু ক্লাছ 12। অৰ্থাৎ সমগ্ৰ শিক্ষা হৈছে এক সমন্বিত বিদ্যালয় শিক্ষা আঁচনি যিয়ে প্ৰাক প্ৰাথমিক স্তৰৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষা সামৰি লয়। এই আঁচনিৰ লক্ষ্য হৈছে শিক্ষাৰ গুণগত মান উন্নয়ন,
সমতা নিশ্চিতকৰণ, ডিজিটেল শিক্ষা বিস্তাৰ, অন্তৰ্ভুক্তিমূলক শিক্ষা আৰু NEP 2020 লক্ষ্যসমূহ বাস্তৱায়ন কৰা। শিশুৰ প্ৰাৰম্ভিক শৈশৱৰ পৰা উচ্চ মাধ্যমিক স্তৰলৈকে এক অবিচ্ছিন্ন আৰু সমন্বিত শিক্ষা ব্যৱস্থা গঢ়ি তোলাই হৈছে এই আঁচনিৰ মূল লক্ষ্য। তো এইটোৱে আছিলে আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন। নেক্সট ভিডিঅ'ত আমি ইয়াৰ বাকী থকা কুৱেশ্যনছবোৰ আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ' এটাই সামৰিছোঁ। ধন্যবাদ।